কিন্তু সেই মানুহখিনিক অন্তৰত কেৱল যিমানখিনি কাম যি অপৰাধী এই কামটো কৰি পিনে কৰিছে তাক প্ৰটেকশ্যন দি হিন্দু মানুহে গৌৰৱ পেলাবলৈ তাতকৈ বেছি গৌৰৱ গগৈ ডাঙৰীয়া সমাজখনক অপকাৰ কৰিছে, বেছি আঘাত দিছে অসমীয়া মানুহৰ, আমাৰ অসমীয়া সমাজখনক বেছি আঘাত দিছে। কোনো মানুহে এনেকুৱা যি দুষ্কৃতিকাৰী কৰিছে ৰাতিৰ আন্ধাৰত কৰিছে, কিন্তু দিনৰ পোহৰত মাইকৰ আগত বুকু ফিন্দাই অসমীয়া সমাজখনক গৌৰৱ গগৈ যিমান আঘাত দিছে অসমৰ ইতিহাসত কোনো ব্যক্তিয়ে দিয়া নাই। ঘটনাখিনি এতিয়া মই গাঁৱৰ ৰাইজৰ লগত যিটো কথা পাতি গম পালোঁ, খুব ছিষ্টেমেটিকেলি কৰা হৈছে। ওচৰতে এখন সত্ৰ আছিলে, সত্ৰখনকো এটেক কৰি পিনে আজি 20 বছৰমান আগতে তাত এতিয়া অস্তিত্ব নাইকিয়া হ'ল। আৰু এইটোৱে প্ৰথম ঘটনা নহয়, ইয়াতে তেখেতসকলে কৈছে যে এই অঞ্চলৰ মানুহখিনি একদম সাধাৰণ ৰাইজ, তেওঁলোকে এটা নামঘৰ বনাইছে। তেওঁলোকে কোৱা মতে যে প্ৰথম তেওঁলোকৰ ফেন চুৰ কৰি লৈ গৈছে, পানীৰ মটৰ চুৰ কৰি লৈ গৈছে, সেইটোতো সফল হ'ব নোৱাৰি। এতিয়া এটা ইয়াতে বেয়া বস্তু এটা, যিটো আমি হিন্দু ধৰ্ম মতে আমাৰ সেইটো আমি ভাবাটো বেয়া কথা, তেনেকুৱা ধৰণৰ বস্তু কালি ইয়াতে পেলাই থৈ গৈছে, কৰি মানুহখিনিক আতংকিত কৰোৱা হৈছে। কিন্তু চৰকাৰ আমি সষ্টম, মই ৰাতিয়ে গম পাইছোঁ, মোক VDP পৰা তেখেতে জনাইছিলে। জনোৱাৰ লগে লগে আমি জিলা প্ৰশাসন খুব ক্ষিপ্ৰতাৰে বস্তু ৰিকভাৰী কৰা হৈছে, মানুহ এৰেষ্ট হৈছে, 7জনমান ব্যক্তি এতিয়ালৈকে এৰেষ্ট হৈছে। আৰু বিভিন্ন আজিকালি জানে যে বাচিটো যাব নোৱাৰিব, আজিকালি বিজ্ঞানসন্মতভাৱে তদন্ত কৰা হয়, মোবাইল চোবাইল বিভিন্ন কথা আছে কৰি ইতিমধ্যে অতিৰিক্ত ফ'ৰ্চো অনা হৈছে। এই ৰাইজৰ কিছু ডিমাণ্ড আছে আশে পাশে গোটেই ব্যৱস্থাটো লৈ, এই অঞ্চলটোৰ আশে পাশৰ ব্যৱস্থা লৈ ৰাইজৰ যিখিনি ডিমাণ্ড আছে তেওঁলোকে লিখিত আকাৰে কালি দিব। মই মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে 3-4বাৰ ফোন কৰি ঘটনা সম্পৰ্কে মোৰ লগতো অৱগত হৈ আছে, জিলা প্ৰশাসনৰ লগতো। কৰণীয় যিখিনি আছে সেইখিনি একদম কঠোৰ হাতেৰে কৰা হ'ব, তাত কোনো সাৰি যাব নোৱাৰিব। আৰু ৰাইজে অকল এইটো এটা ঘটনাৰ এটা অংশহে, আৰু বিভিন্ন ঘটনা আছে মই গম পাইছোঁ, সেই ঘটনাবিলাকক কঠোৰ হাতেৰে দমন কৰা হ'ব আৰু ইয়াৰ ফলাফল ৰাইজক সুফলাফল দিয়া হ'ব। এতিয়া বিভিন্ন প্ৰান্তত দেখা গৈছে সত্ৰসমূহ মুক্ত কৰা হৈছে, কঠোৰ হাতেৰে কৰা হ'ব, একেবাৰে কঠোৰ হাতেৰে কৰা হ'ব। ইয়াত কোনো দ্বিধা নাই চৰকাৰৰ। আপোনালোকে জানে যে আমাৰ চৰকাৰখনে খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত কেতিয়াও পিছ হুহুকি নাযায়, তাৰ কাৰণে কঠোৰ হাতেৰে দমন কৰা হ'ব। গোটেইখিনি এতিয়া আমি ছাৰ্ভে কৰি জিলা প্ৰশাসনে হওক আৰু আমি সমাজখনে সকলোৱে মিলি আমি ইয়াৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব। আৰু এইটো সময়ত দেখা গৈছে যি সময়ত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে সেই সময়ত গৌৰৱ গগৈ কৈছে যে এইখিনি RSS বা BJP চাওক। এতিয়া মই ব্যক্তিগত চাওক, এতিয়া গোটেই ঘটনাটো হৈছে যে এনেকৈ গৰুৰ চিহ্ন, মূৰ, গৰুৰ মাংস পেলাই যাবলৈ হ'লে সি হয় পাকিস্তানী মানুহ হ'ব লাগিব, নহ'লে পাকিস্তানী মানসিকতাৰ মানুহ হ'ব লাগিব। এতিয়া তেওঁ কৈছে যে তেওঁ যি ধৰণৰ কথা কৈছে প্ৰভোগ কৰিছে। এতিয়া আপুনি মোক কওক, হিন্দু মানুহ এজনে পৃথিৱীত কোনোবা এনেকুৱা হিন্দু মানুহ আছে নেকি যি গৰু কাটি, গৰুৰ মাথাটো যদি হিন্দু মানুহে পেলাবলৈ হয় গৰুৰ মাথাটোতো কাটিব লাগিব নহয়। কোনোবা হিন্দু মানুহে গৰুৰ মাথা কাটিব পাৰে নেকি? তেওঁ প্ৰভোগ কৰিছে, তেওঁ প্ৰটেকশ্যন দিছে। তেওঁৰ ষ্টেণ্ডটো কি হ'ব লাগে যে দুষ্কৃতিকাৰীক ধৰিব লাগে। তেওঁ এটা এনেকুৱা পলাৰাইজ কৰিব গৈছে। ইয়াততো মই এতিয়া মোৰ এইটো মানসিকতা নকয়, মই আপোনালোকে দেখে যে নামঘৰৰ মজিয়াত গৈ মই BJPৰ কাৰণে ৰাজনৈতিক কথা নাপাতোঁ। কোনোবাই ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰি ভোট লোৱাৰ যি পৰিকল্পনা কংগ্ৰেছ দলৰ, আজি এই আমি কিয় ভুগিছোঁ? আজি কিয় ভুগিবলগীয়া হৈছে? এই 60 বছৰ কংগ্ৰেছে কৰা এইবিলাক কামৰ কাৰণে, এই প্ৰভোকেশ্যনৰ কাৰণে, এই এপিজমেণ্টৰ কাৰণে। আমিতো কেতিয়াও অশান্তি বিচৰা জাতি নহয় অসমীয়া আজি কিমান পুৰণা জাতি, কিমান ডাঙৰ আমাৰ ইতিহাস আছে, কোনদিনা আমি অশান্তি বিচৰা জাতি। কিন্তু আজি কংগ্ৰেছৰ নেতৃত্বই বিশেষকৈ আপুনি যিজন ব্যক্তিৰ নাম লৈছে, তেওঁ যেনেকৈ প্ৰভোগ কৰি যেনেকৈ প্ৰটেকশ্যন দিয়ে এক চামক উৎসাহিত কৰিছে এইবিলাক কামত, তেওঁ গৰিহণাই যোগ্য। ভোট ল'ব, অসমখন থাকিব লাগিব প্ৰথমতে, ভোটটো পিছত হৈ থাকিব। কোনোবা MLA মন্ত্ৰী হ'ব নহ'ব সেইটো বহুত দৰকাৰী কথা নহয়, কিন্তু আমাৰ সমাজৰ মানুহখিনি, আমাৰ খিলঞ্জীয়া মানুহখিনি জীয়াই থাকিব লাগিব। কিন্তু সেই মানুহখিনিক অন্তৰত কেৱল যিমানখিনি কাম যি অপৰাধী এই কামটো কৰি পিনে কৰিছে তাক প্ৰটেকশ্যন দি হিন্দু মানুহে গৌৰৱ পেলাবলৈ তাতকৈ বেছি গৌৰৱ গগৈ ডাঙৰীয়া সমাজখনক অপকাৰ কৰিছে, বেছি আঘাত দিছে অসমীয়া মানুহৰ, আমাৰ অসমীয়া সমাজখনক বেছি আঘাত দিছে। কোনো মানুহে এনেকুৱা যি দুষ্কৃতিকাৰী কৰিছে ৰাতিৰ আন্ধাৰত কৰিছে, কিন্তু দিনৰ পোহৰত মাইকৰ আগত বুকু ফিন্দাই অসমীয়া সমাজখনক গৌৰৱ গগৈ যিমান আঘাত দিছে অসমৰ ইতিহাসত কোনো ব্যক্তিয়ে দিয়া নাই।